ঐ গাইজ আজি ৰাতিপুৱাই লখিমপুৰৰ পৰা ফোন আহিলে বোলে 15 আগষ্ট বুলি বন্ধ পাই তই উৰি নুফুৰিবি। মই ক'লো বোলো আজি 15 আগষ্ট দেশ স্বাধীন হৈছে, মোকো অকণমান স্বাধীনতা দিয়া। তাই কি বুলি ক'লে জানে? গাইজ মোক সঁচাকৈ নেপাবি। সেই গাইজ, যদিহে আমাৰ চেনেলটো পোনপ্ৰথমবাৰৰ বাবে আপোনালোকে চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু লগতে জনাবচোন আৰু আপোনালোকে কোনখন চিৰিয়েল অভিনেতা অভিনেত্ৰীসকলক বায়োগ্ৰাফি ভিডিঅ' লাগে। ব'লক দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত ডম্বৰু চৰিত্ৰত অভিনয় কৰা অভিনেতাজন আচলতে হয় কোন, তেওঁৰ ঘৰ ক'ত, তেওঁ কাৰ লগত বিবাহত আবদ্ধ হৈছে, এই সকলোবোৰ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। তেতিয়াহ'লে ব'লকচোন ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত ডম্বৰু চৰিত্ৰত অভিনয় কৰা অভিনেতাজনক ৰিয়েল নামটো হ'ল ৰাজীৱ দুৱৰী। তেওঁৰ ঘৰ হ'ল লখিমপুৰত আৰু তেওঁৰ জন্ম হৈছিল 1992 চনৰ 6 ফেব্ৰুৱাৰী তাৰিখে। ৰাজীৱ দুৱৰী পৰিয়ালত মাক দেউতাক আৰু পত্নীক এগৰাকী কন্যা সন্তান আছে। ৰাজীৱ দুৱৰীৰ মাকৰ নাম হ'ল জিতা দুৱৰী আৰু দেউতাকৰ নাম হ'ল যোগেশ দেউৰী আৰু তেওঁৰ পত্নীগৰাকীৰ নাম হ'ল সুস্মিতা দুৱৰী আৰু লগতে পুত্ৰ সন্তানজনৰ নাম হ'ল পবিতৰা। ৰাজীৱ দুৱৰীৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে আমি যদি চাবলৈ যাওঁ, তেওঁ জাপি চজিয়া গোহাঁই LP স্কুলত পঢ়িছিল আৰু কলেজ পঢ়িছিল লখিমপুৰ কমাৰ্চ এণ্ড LTK কলেজত। ৰাজীৱ দুৱৰী এজন জনপ্ৰিয় অভিনেতা হোৱাৰ উপৰিও তেওঁ এজন জনপ্ৰিয় কমেডি ইউটিউবাৰ। ৰাজীৱ দুৱৰীৰ ইউটিউব চেনেলটোৰ নাম হ'ল লুকিছ। ৰাজীৱ দুৱৰীয়ে অসমীয়া বহুতো চিৰিয়েলত অভিনয় কৰিছে আৰু আপোনালোকে বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত ৰাজীৱ দুৱৰীৰ অভিনয় চাই কেনেকুৱা পাইছে তলত কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ তেতিয়াহ'লে এৰিছোঁ, বাই বাই।